ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে 5খন এনেকুৱা চৰকাৰী স্কিম লৈ আনিছোঁ যিকেইখন স্কিমত আপুনি পইচা ইনভেষ্টমেণ্ট কৰি এটা ভাল ৰিটাৰ্ণ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আপুনি যদি কিবা জব কৰি আছে বা আপুনি যদি এজ এ ষ্টুডেণ্ট আপোনালোকে যদি পঢ়ি আছে, আপুনি পঢ়ি থকাৰ লগতেও যদি কিবা সৰুৰা কিবা কাম এটা কৰি আছে, তেনেকুৱা ক্ষেত্ৰত এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি পইচা ইনভেষ্টমেণ্ট কৰিবলৈ ষ্টাৰ্ট নকৰে, তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপুনি ডাঙৰ সমস্যাত পৰিব পাৰে। গতিকে এতিয়াৰ পৰা আপোনালোকে পইচা ইনভেষ্টমেণ্ট কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক। এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে যিকেইখন স্কিম লৈ আনিছোঁ আটাইকেইখন হৈছে চৰকাৰী স্কিম। গতিকে ইয়াৰ যিটো ৰিস্ক আছে সেইটোও বহুত কম। গতিকে এই যিকেইখন স্কিম হয়, স্কিমকেইখনত আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব, কিমান পাৰ্চেণ্ট আপোনালোকে ইয়াৰ পৰা ৰিটাৰ্ণ লাভ কৰিব, কিমান পইচা আপুনি ইনভেষ্টমেণ্ট কৰিব লাগিব, কিমান দিনলৈ আপুনি ইনভেষ্টমেণ্ট কৰিব লাগিব, সকলোখিনি কথা আমি ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিখন স্কিমৰ বিষয়ে মই আপোনালোকক ক'ম, এই স্কিমখনৰ নাম হৈছে নেশ্যনেল ছেভিংছ চাৰ্টিফিকেট, যিখনক আপুনি শ্বৰ্ট ফৰ্মত NSC বুলিও ক'ব পাৰে। এই স্কিমখনত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই স্কিমখন FD নিচিনাই হয়, কিন্তু FDতকৈ ইয়াৰ যিটো ৰিস্ক আছে সেইটো কম, আৰু আপুনি FDতকৈ ইয়াত 1% বেছি ইণ্টাৰেষ্ট লাভ কৰিব। ইয়াৰ পৰা আপুনি বৰ্তমান 7.7% ইণ্টাৰেষ্ট লাভ কৰিব। আৰু চবতকৈ ভাল কথা হৈছে কি এইটো কোৱাৰ্টাৰলি চেঞ্জ হৈ থাকে, এইটো চবতকৈ ভাল পইণ্ট। তাৰ পিছৰ যিটো আপোনালোকে মনত ৰখাৰ কথা হৈছে কি এই যিখন স্কিম আছে, এই স্কিমখনত আপোনালোকৰ যিটো পইচা, এই পইচাটো আপোনালোকৰ 5 বছৰৰ কাৰণে লক হৈ যাব। মানে আপুনি FDত যেনেকৈ পইচা ইনভেষ্টমেণ্ট কৰে, ঠিক তেনেদৰে ইয়াতো আপুনি পইচা ইনভেষ্টমেণ্ট কৰিলে আপোনালোকৰ 5 বছৰৰ কাৰণে যিটো পইচা সেইটো আপোনাৰ লক হৈ যাব। আৰু আপোনালোকে সেই যিটো পইচা, সেই পইচাটো কিন্তু আপোনালোকে উলিয়াব নোৱাৰিব। মানে একদম কম চান্স থাকিব আপোনালোকে সেই পইচাটো 5 বছৰ আগত ওলোৱা। যদি আপোনালোকৰ কিবা বহুত বেছি কিবা প্ৰব্লেম হৈছে তেনেকুৱা ক্ষেত্ৰত আপুনি পইচাটো উলিয়াব পাৰিব, কিন্তু সেইটোৰ চান্সো বহুত কম। গতিকে আপোনালোকে এই স্কিমখনত যেতিয়া পইচা ইনভেষ্টমেণ্ট কৰিব, 5 বছৰৰ কাৰণে আপোনাৰ যিটো পইচা আছে সেই পইচাটো আপোনাৰ লক হৈ যাব। NSC স্কিমখনত আপোনালোকে যিটো মিনিমাম এমাউণ্ট সেইটো 1000 আপোনালোকে ইয়াত ইনভেষ্ট কৰিব পাৰে, আৰু যিটো আপোনাৰ হায়াৰ এমাউণ্ট আছে সেইটো আপুনি যিমানে আপুনি ইনভেষ্ট কৰিব বিচাৰে আপুনি কৰিব পাৰিব, কিন্তু যিটো মিনিমাম সেইটো হৈছে আপোনাৰ 1000 টকা। তাৰপিছৰ যিখন স্কিম হৈছে এইখন হৈছে ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে, যিখন নাম হৈছে ছিনিয়ৰ চিটিজেন ছেভিং স্কিম। আপুনি এখন শ্বৰ্ট ফৰ্মত SCSS বুলি আপুনি ক'ব পাৰে। এই যিখন স্কিম, এই স্কিমখনৰ পৰা আপোনালোকে 8.2% ইণ্টাৰেষ্ট লাভ কৰিব। 5 বছৰৰ কাৰণে আপোনাৰ যিটো পইচা, এই পইচাটো তেওঁলোকৰ হাতত লক হৈ যাব। মানে 5 বছৰলৈকে আপুনি পইচাটো উলিয়াব নোৱাৰে, আৰু আপুনি যদি বিচাৰে তেনেহ'লে 3 বছৰ আৰু আপুনি ইয়াত পইচাটো লক কৰি ৰাখিব পাৰে। মানে আপুনি ধৰি লওক বোলে এতিয়া এপ্লাই কৰিছে, এপ্লাই কৰি আপুনি 5 বছৰৰ কাৰণে পইচাটো ইনভেষ্ট কৰি দিলে, আৰু তাৰ পৰা আপুনি আৰু 3 বছৰ আপুনি এক্সটেণ্ডো কৰা ইয়াত সুবিধা থাকে। আৰু এটা ভাল কথা হৈছে কি যিসকল লোক ধৰি লওক ডিফেন্স ফ'ৰ্চৰ পৰা ৰিটায়াৰ হৈছে, তেওঁলোকৰ ধৰি লওক বোলে এতিয়া 50 বছৰ হৈছে, তেওঁলোকে এমাহৰ পিছতে ইয়াত এপ্লাই কৰিব পাৰিব। বাকী যিসকল নৰ্মেল মানুহ আছে তেওঁলোকৰ 60 ইয়েৰ হ'ব লাগিব, তেতিয়াহে তেওঁলোকে স্কিমখনৰ সুবিধা ল'ব পাৰিব। কিন্তু যিসকল ডিফেন্স ফ'ৰ্চৰ যিসকল ৰিটায়াৰ্ড পাৰ্চন, তেওঁলোকে ইয়াত এমাহৰ পিছতে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ তেওঁলোকৰ 50 বছৰ যদি হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ৰিটায়াৰ হোৱাৰ এমাহৰ পিছতে এপ্লাই ইয়াত কৰিব পাৰিব। যিখন স্কিম আছে এই স্কিমখনত আপোনালোকে মিনিমাম 1000 টকা আৰু মেক্সিমাম আপোনালোকে 30 লাখ টকালৈকে আপুনি পইচা ইনভেষ্টমেণ্ট কৰিব পাৰিব। এই দুইখন স্কিমতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে, অৰ্থাৎ NCS আৰু SCSS, এই দুইখন স্কিমত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ওচৰৰ আপোনালোকৰ যিটো পোষ্ট অফিচ আছে, পোষ্ট অফিচৰ লগতো যোগাযোগ কৰিব পাৰে, নহ'বা আপুনি যিকোনো ভাল বেংক এটাৰ ওচৰলৈ গৈ আপোনালোকে স্কিমকেইখনত এপ্লাই কৰিব পাৰে। গতিকে আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আপোনালোকৰ ওচৰৰ যি ডাকঘৰ আছে বা যি বেংক আছে তেওঁলোকৰ লগত যোগাযোগ কৰি ইয়াৰ বিষয়ে আৰু আপোনালোকে সবিশেষ জানিব পাৰিব। পিছৰ যিখন স্কিম, এই স্কিমখন চবতকৈ ভাল স্কিম যাৰ কন্যা সন্তান আছে। আপোনাৰ ঘৰত যদি ৰিচেণ্টলি কন্যা সন্তান জন্ম হৈছে তেনেহ'লে সোনকালে আপুনি এই স্কিমখনত এপ্লাই কৰক, যিখনৰ নাম হৈছে সুকন্যা সমৃদ্ধি যোজনা। এই স্কিমখন চৰকাৰে যাৰ ঘৰত ধৰি লওক ছোৱালী সন্তান আছে তেওঁলোকৰ কাৰণে স্কিমখন আনিছে। আপোনাৰ ছোৱালীগৰাকী যদি বয়স 10 বছৰ হোৱাকৈ নাই তেনেহ'লে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব। মানে 10 বছৰ তলৰ যিসকল ছোৱালী সন্তান আছে তেওঁলোকৰ কাৰণে স্কিমখন আনিছে। এই স্কিমখনত আপোনালোকে এপ্লাই কৰি দিয়াৰ লগে লগে আপোনাৰ ছোৱালীৰ নামত আপুনি যিটো পইচা ইনভেষ্টমেণ্ট কৰিব, সেই পইচাটো আপোনালোকৰ 21 বছৰৰ কাৰণে আপুনি উলিয়াব নোৱাৰিব। কিন্তু আপুনি যদি 18 বছৰৰ পিছত ছোৱালীজনী বিয়া দিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত উলিয়াব পাৰিব, বা ছোৱালীজনী বিশেষ কিবা ৰোগ হ'ল যিটো ৰোগত আপোনালোকক বহুত পইচাৰ প্ৰয়োজন হয়, তেনেকুৱা ক্ষেত্ৰত আপুনি পইচা উলিয়াব পাৰিব। কিন্তু বাকী কোনো ক্ষেত্ৰতে আপুনি পইচা উলিয়াব নোৱাৰিব। 21 বছৰ পিছতে আপুনি পইচাটো উলিয়াব পাৰিব। এই স্কিমখনত আপোনালোকে 250 টকাৰ পৰা 1.5 লাখ টকালৈকে আপুনি পইচা জমা কৰিব পাৰে। মানে পাৰ এনাম আপোনালোকে 250 টকা মিনিমাম আৰু 1.5 লাখ টকা আপোনালোকে মেক্সিমাম ইয়াত পাৰ ইয়েৰ আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰিব। এই স্কিমখনৰ পৰা আপুনি 8.2% ৰিটাৰ্ণ লাভ কৰিব। আৰু এই যিখন স্কিম আছে, এই স্কিমখনত আপোনালোকে যদি এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ছোৱালীৰ নামত যিটো পইচা আপোনালোকে ইনভেষ্টমেণ্ট কৰি গৈ থাকিব, সেই পইচাটো তেওঁলোক যেতিয়া মেচিউৰ
মেচিউৰ্ড হৈ যাব তেতিয়া তেওঁলোকে নিজে সেই পইচাটো উলিয়াব পাৰিব হায়াৰ ষ্টাডি কৰিব বিচাৰিছে বা অন্য কিবা কামত তেওঁলোকে ইউজ কৰিব পাৰিব গতিকে আপোনালোকৰ ঘৰত যদি ছোৱালী সন্তান আছে তেনেকুৱা ক্ষেত্ৰত এই স্কিমখনৰ আপোনালোকে সোনকালে এপ্লাই কৰিব পাৰিব সোনকালে এপ্লাই কৰি লওক সোনকালে আপুনি স্কিমখন তেওঁলোকৰ নামত খুলি দিয়ক আৰু স্কিমখনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ওচৰৰ ডাকঘৰলৈ যাব পাৰে নবা SBI আপুনি শাখালৈ গৈ মেলি আপোনালোকে স্কিমখনৰ বিষয়ে সবিশেষ জানি ইয়াত আপুনি এপ্লাই কৰি ল'ব পাৰিব পিছৰ যিখন স্কিম হৈছে স্কিমখনৰ নাম হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড অৰ্থাৎ PPF বুলি আপুনি ক'ব পাৰে এই স্কিমখন আপোনালোকে সুকন্যা সমৃদ্ধি যিখন যোজনাৰ কথা ক'লো এইখনৰ আপুনি ল'ৰা সন্তানৰ আপোনালোকে এটা ভাৰ্জন বুলিও ক'ব পাৰে মানে সুকন্যা সমৃদ্ধি যোজনাখন হৈছে ছোৱালীৰ কাৰণে আৰু এইখনত আপুনি ল'ৰাৰ কাৰণে বুলিও ক'ব পাৰে কিন্তু তেনেকুৱা কোনো ইয়াত কথা উল্লেখ নাই কাৰণ এই স্কিমখনত আপোনালোকে যদি এপ্লাই কৰে আপোনাৰ ধৰি লওক ঘৰত ল'ৰা সন্তান আছে বা ছোৱালী সন্তান আছে আপোনালোকে যদি তেওঁলোকৰ নামত কিবা স্কিম খুলিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত 15 বছৰৰ কাৰণে আপোনালোকে এই স্কিমখন খুলিব পাৰিব এই স্কিমখনত বৰ্তমান দি থকা হৈছে 7.1 সবতকৈ ভাল কথাটো হৈছে কি এই স্কিমখনৰ যিটো পইচা এই পইচাটোত কোনো ধৰণৰ টেক্স আপোনালোকে দিব নালাগে টেক্স এক্সেম্পটেড হয় 1.5 লাখ টকালৈকে আপুনি পাৰ এনাম ইয়াত পইচা জমা কৰিব পাৰিব আৰু আপোনালোকে যদি পাৰ্চিয়েল কিবা উইথড্ৰ কৰিব বিচাৰে তেনেহ'লে 6 বছৰৰ মূৰত আপোনালোকে পাৰ্চিয়েল উইথড্ৰ ইয়াৰ পৰা কৰিব পাৰিব এতিয়া আপোনালোকে বহুতে ভাবিব যে এই 15 বছৰ স্কিমখনত আমি এপ্লাই কৰাতকৈ মিউচুৱেল ফাণ্ডত এপ্লাই কৰাই ভাল হয় মিউচুৱেল ফাণ্ডটো ইয়াতকৈ বেছি বেনিফিচিয়েল কিন্তু বহুতো লোকে মিউচুৱেল ফাণ্ডত পইচা জমা কৰিবলৈ বেয়া পায় কাৰণ ৰিস্ক বহুত থাকে গতিকে বহুতো মানুহে ভয় কৰে যে পইচা ডুবি যাব নেকি গতিকে তেনেকুৱা ক্ষেত্ৰত মানুহে এনেকুৱা ধৰণৰ স্কিমবিলাক বিচাৰে গতিকে আপোনালোকে যদি এই স্কিমখনত এপ্লাই কৰিব বিচাৰে তেনেহ'লে নিশ্চয় কৰিব পাৰে এতিয়া শেষৰ যিখন স্কিম এই স্কিমখন হৈছে সেইসকল লোকৰ কাৰণে যিসকলে নিজৰ এটা ৰিটায়াৰমেণ্ট প্লেন বনাব বিচাৰিছে এতিয়া ৰিটায়াৰমেণ্ট প্লেনটো আমি সকলোৱে বনাব লাগিব কোনো এনেকুৱা নহয় যে গোটেই জীৱনটো তেওঁলোকে কাম কৰি থাকিব বা এটা সময়ত গৈ মেলি তেওঁলোক বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হ'বগৈ তেনেকুৱাটো হ'ব নোৱাৰে গতিকে আপোনালোকে যদি নিজৰ ৰিটায়াৰমেণ্টটো প্লেন কৰিব বিচাৰে তেনেহ'লে এই স্কিমখন আপুনি এপ্লাই কৰিব পাৰে যিখনৰ নাম হৈছে নেশ্যনেল পেঞ্চন স্কিম অৰ্থাৎ NPS এই যিখন স্কিম এই স্কিমখন আপোনাৰ মাৰ্কেটৰ লগত লিংক আছে ষ্টক মাৰ্কেটৰ লগত অৰ্থাৎ আপোনালোকে কিমান ইয়াৰ পৰা ইণ্টাৰেষ্ট পাব এইটো কোনো সঠিককৈ ক'ব নোৱাৰে কিন্তু আপোনালোকে 10 পৰা 12% আপোনালোকে ইয়াৰ পৰা পাৰ এনাম ৰিটাৰ্ণ পাই থাকিব এই স্কিমখনত যদি আপোনালোকে এতিয়া এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি 60 বছৰলৈকে পইচা উলিয়াব নোৱাৰে 60 বছৰ পিছতে আপুনি পইচা উলিয়াব পাৰিব আৰু কিবা যদি বিশেষ কিবা আপোনাৰ প্ৰয়োজন হয় বিশেষ কিবা প্ৰব্লেম হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াৰ পৰা আগতে পইচা উলিয়াই ল'ব পাৰিব কিন্তু সেইটো এনেকুৱাও নহয় যে আপুনি কিবা বোলে বস্তু এটা কিনিব বিচাৰিছে ঘৰ এটা কিনিব বিচাৰিছে তেনেকুৱা নহয় অলপ ধৰি লওক কিবা আপোনাৰ ৰোগ হৈছে বা বহুত কিবা আপোনাৰ ডাঙৰ সমস্যা এটা হ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি ইয়াৰ পৰা যিটো পইচা আছে সেই পইচাটো আপুনি উলিয়াব পাৰিব এতিয়া এই স্কিমখনত আপোনালোকে কণ্ট্ৰিবিউশ্যন কৰিব লাগিব 1000 টকা মিনিমাম পাৰ ইয়েৰ তাতকৈ ওপৰত আপুনি যিমান কৰিব বিচাৰে কৰিব পাৰে কোনো লিমিট নাই কিন্তু আপুনি বছৰত 1000 টকা মিনিমাম ইয়াত আপোনালোকে থ'ব লাগিব গতিকে এই যিকেইখন 5খন স্কিম এই স্কিমকেইখনত আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আজিকালি বহুতো লোকে মিউচুৱেল ফাণ্ড খুলি ল'লে আৰু কোনো বেয়া কথা নহয় মিউচুৱেল ফাণ্ড খোলা সবেই মিউচুৱেল ফাণ্ড খুলিব লাগে কিন্তু বহুতো লোক এনেকুৱাও আছে যি মিউচুৱেল ফাণ্ডৰ লগতে আৰু এটা তেওঁলোকে স্কিম খুলিব বিচাৰে চৰকাৰী স্কিম বিচাৰি ফুৰে গতিকে এই 5টা স্কিমৰ ভিতৰত আপোনালোকে কোনোবা এটাত নিশ্চয় আপুনি এপ্লাই কৰিব পাৰে যিটো আপোনালোকৰ কাৰণে ভাল বুলি আপুনি ভাবে সেইটোতে আপুনি এপ্লাই কৰিব পাৰে বাকী সুকন্যা সমৃদ্ধি যোজনাটো যদি আপোনালোকে খুলিব বিচাৰে সেইটো হৈছে ছোৱালী সন্তানৰ কাৰণে আপোনালোকৰ ঘৰত যদি ছোৱালী সন্তান আছে আৰু 10 বছৰ তলৰ যদি তেওঁলোকৰ বয়স হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে ডাকঘৰ বা SBI শাখাত আপোনালোকে যোগাযোগ কৰি এই স্কিমখনৰ এপ্লাই কৰিব পাৰে বাকি এই ভিডিঅ'টোত মই আপোনালোকক যিসমূহ ইনফৰমেশ্যন দিলোঁ এই ইনফৰমেশ্যনসমূহ আপোনালোকে আৰু ডিটেইলছত জানিবলৈ হ'লে আপোনালোকে ইউটিউবত আৰু ভাল ভাল ভিডিঅ' পাই যাব সেইসমূহ ভিডিঅ' চাব যোনখন স্কিমৰ বিষয়ে আপোনালোকে জানিব বিচাৰে সেই স্কিমখন ইউটিউবত চাৰ্চ কৰিব সম্পূৰ্ণ ডিটেইলছত আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব কিন্তু এটা কথা মনত ৰাখিব যেতিয়া এনেকুৱা ধৰণৰ স্কিমৰ ভিডিঅ' আপোনালোকে চাই ডেটটো চাব যে কেতিয়া আপলোড কৰা পৰাপক্ষত আপোনালোকে 4-5 মাহৰ ভিতৰৰ ভিডিঅ' চাব তাতকৈ ওপৰৰ মানে আগৰ ভিডিঅ' নাচাব কাৰণ বহুতবিলাক চেঞ্জেছ হৈ থাকে স্কিমবিলাকত আৰু এই স্কিমকেইখনৰ বিষয়ে আপুনি সবিশেষ জানিবলৈ হ'লে আপোনালোকৰ ওচৰৰ ডাকঘৰ বা ওচৰৰ আপোনাৰ বেংকৰ ব্ৰাঞ্চত গৈ আপোনালোকে যোগাযোগ কৰি ইয়াৰ বিষয়ে তেওঁলোকৰ পৰা সবিশেষ জানিব পাৰিব আৰু এখন স্কিম আছে যিখন স্কিমত আপোনালোকে এপ্লাই কৰি প্ৰত্যেক মাহে মাহে পইচা লাভ কৰি থাকিব পাৰিব সেই স্কিমখন হৈছে আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টোত মই স্কিমখনৰ বিষয়ে ডিটেইলছত কৈ থোৱা আছে স্কিমখন কি হয় কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকে পইচা জমা কৰিলে কেনেকৈ মাহে মাহে পইচা লাভ কৰিব সকলো কথা মই ভিডিঅ'টো ডিটেইলছত আপোনালোকক বুজাই থোৱা আছে নিশ্চয় ভিডিঅ'টো এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ